হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু এই ভিডিঅ'টো বনাবৰ কাৰণে মোক বহুতখিনি কেণ্ডিডেটছে ৰিকুৱেষ্ট কৰি আছিলে যে আপোনাৰ ফালৰ পৰাও এটা ইনিচিয়েটিভ লওক, এটা ভইচ লওক যে প্ৰব্লেম এটা হৈছে। প্ৰব্লেম মানে কি, APSCৰ এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCLৰ যোনটো পৰীক্ষা স্কেডুল কৰা হৈছে 23 মাৰ্চ 2025, 23 মাৰ্চ 2025 বৰ্ষ দেওবাৰে, সেই পৰীক্ষাটো আপোনালোকৰ ক্লেছ হৈছে। ইয়াতে আপুনি দেখিব ষ্টেট ইলিজিবিলিটি টেষ্টৰ লগত, ঠিক আছে। ষ্টেট ইলিজিবিলিটি টেষ্ট ছেটৰ লগত ক্লেছ হৈছে আৰু ছেটৰ এক্সামো সেই 23 মাৰ্চ 2025 আছে, দেওবাৰ পৰিছে, ঠিক আছে। আৰু বহুতখিনি কেণ্ডিডেটছ ইয়াতে পৰীক্ষা দিয়া আছে স্লেটৰ ষ্টেট লেভেল ইলিজিবিলিটি টেষ্টৰ। স্লেটৰ ইয়াতে কি বুলি কয় বহুতখিনি কেণ্ডিডেটছ আছে। এতিয়ালৈকে মোক জনোৱা মতে এৰাউণ্ড 20জনতকৈ বেছি কেণ্ডিডেটছে মোক জনাইছে, তেওঁলোকেও সুধিছে যে এইটোৰ কিবা উপায় আছে নেকি, আপোনাৰ ফালৰ পৰা অলপ বস্তুটো ইনিচিয়েটিভ লৈ পেলাই অলপ জনাওক বা অকণমান ইউটিউবৰ ভিডিঅ' এটা বনাই দিয়ক। চ' মই মোৰ ফালৰ পৰাতো বনাইছোঁৱে আৰু লগতে আপোনালোককো এটা ৰিকুৱেষ্ট কৰিছোঁ যে যিসকল কেণ্ডিডেটছ আছে এতিয়া APSCয়ে যেতিয়া দুটা এক্সাম ক্লেছ হয়, APSCয়ে সাধাৰণতে বস্তুবোৰ আচলতে গোটেইখিনি বস্তু চালি জাৰি ল'ব লাগে। এতিয়া মোৰ মতে বহুতখিনি কৈ থকা মতে ষ্টেট লেভেল এলিজিবিলিটি টেষ্ট স্লেটৰ একচুৱেলি এক্সাম ডেট আগতেই ফিক্স কৰা হৈছিলে, স্কেডুল কৰা হৈছিলে, কিন্তু APSCৰ এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ পৰীক্ষা পিছত স্কেডুল কৰা হৈছে। চ' সেইটো কাৰণে APSCয়ে আচলতে এইখিনি বস্তু চাব লাগে কোনটো এক্সামৰ লগত ক্লেছ হৈছে, কাৰণ আজিকালি কম্পিটিটিভ এক্সামছবিলাকত এটা পৰীক্ষাৰ ওপৰতে কেণ্ডিডেটছসকল মানে ডিপেণ্ডেণ্ট হৈ নাথাকে বা এটা পৰীক্ষাতে কনচেনট্ৰেট কৰি নাথাকে, কাৰণ আজিকালি ভাৰতবৰ্ষৰ পপুলেশ্যন বাঢ়ি গৈছে, অসমৰ পপুলেশ্যন বাঢ়ি গৈছে আৰু বহুতখিনি লাখ লাখ কেণ্ডিডেটছে গ্ৰেজুৱেট কেণ্ডিডেটছ ওলায়, কিন্তু চাকৰিনো কিমান ওলায়, বেছি নোলায়। আৰু সেইটো গভৰ্ণমেণ্টৰ গাতো দুখ দিব নোৱাৰি, কাৰণ ইমানখিনি পষ্ট খালিয়ে নাথাকে, কোনো ডিপাৰ্টমেণ্টত দৰকাৰেই নপৰে। মানুহ পপুলেশ্যন যিমান, সিমানটো যদি অফিচতো সিমানে ছিট দিবলগীয়া হয় তেতিয়াতো ব্লাণ্ডাৰ হৈ যাব। চ' বেচিকলি সেয়াই আৰু 1 লাখটা কেণ্ডিডেটছৰ এগেইনষ্টে খুব বেছি 100টা পষ্ট ক্ৰিয়েট কৰিব পাৰে, ঠিক আছে, তাতকৈ কম ক্ৰিয়েট কৰিব পাৰিলেও বেছি নহয়। চ' তেনেকুৱা ধৰণৰ কথা। এতিয়া কথাটো হ'ল যে সকলোবোৰ এক্সামছ দি থাকে যদিহে কোৱালিফিকেশ্যনটো মেটচ হয়। চ' সেইটো কাৰণে এতিয়া যিহেতু এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ পৰীক্ষাৰ লগত এই স্লেটৰ পৰীক্ষাটো কি বুলি কয় ক্লেছ হৈছে। চ' সেইটো কাৰণে আপোনালোকে আপোনালোকৰ ফালৰ পৰা APSCৰ অফিচিয়েল ৱেবছাইটত যোনটো মেইল ID দিছে বা আপোনালোকক APSCৰ ন'টিফিকেশ্যনবিলাকত যোনটো মেইল ID দিয়া হয়, চ' সেই মেইল IDটোত আপোনালোকে মেইল কৰি পেলাই ক'ব পাৰে। এতিয়া ইয়াতো এটা স্ক্ৰাইবৰ কাৰণে কি বুলি কয়, ইয়াতে যোনটো মেইল ID দি আছে apsc-asm@nic.in, চ' এইটো মেইল IDটো আপোনালোকে তেওঁলোকক জনাব পাৰে, ঠিক আছে। ইয়াতো মেইল কৰি পেলাই জনাব পাৰে যে আপোনালোকৰ স্লেট এক্সামো আছে, সেইটো ক্লেছ হৈছে এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ পৰীক্ষাৰ লগত। চ' এইখিনি বস্তু APSCক জনালে ছাফিচিয়েণ্ট নাম্বাৰ অফ কেণ্ডিডেটছৰ পৰা যদি এইখিনি ৰিকুৱেষ্ট যায়, তেতিয়াহে APSCয়ে পৰীক্ষাটো হয়তো ডেটটো চেঞ্জ কৰিব, ঠিক আছে। এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ পৰীক্ষা বহুত দিনৰ পাছত অনুষ্ঠিত হ'বলৈ গৈ আছে। ছাফিচিয়েণ্ট সময় লৈছিলে APSC, কিন্তু লাষ্টত গৈ পেলাই আকৌ এটা পৰীক্ষাৰ লগত ক্লেছ কৰি দিলে। চ' সেইটো কাৰণে APSCক আপোনালোকে জনাওক, যদিহে ছাফিচিয়েণ্ট নাম্বাৰ অফ কেণ্ডিডেটছৰ পৰা ৰিকুৱেষ্ট যায় তেতিয়াহে APSCয়ে এইটো বস্তু। মই মানে কি আৰু আপোনালোকৰ হৈ পেলাই মাতিছোঁ, কাৰণ বহুতখিনিয়ে মোক ৰিকুৱেষ্ট কৰি আছিলে। এতিয়া মই বাকীবিলাক কেণ্ডিডেটছৰ কথাও ভাবিব লাগিব, কাৰণ পৰীক্ষা এটা ইমান দিনৰ পিছত হ'বলৈ ওলোৱা পৰীক্ষাটো অকণমান পষ্টপন হৈ গ'লে প্ৰব্লেম হয়, কিন্তু যিসকলৰ স্লেটৰ পৰীক্ষাও আছে, চ' তেওঁলোকৰ কথাও ভাবিব লাগিব, কাৰণ চবৰে যাতে সমানে কম্পিটিশ্যন কৰিব পৰাকৈ অধিকাৰ আছে। চ' সেইটো কাৰণে চবেই যাতে কম্পিট কৰিব পাৰে, সেইটো কাৰণে পৰীক্ষাটো বহুত বেছি নিপিছুৱাই পেলাই অলপ বেলেগ এটা ডেট ফিক্স কৰিলে হ'ল। চ' সেইটো APSCলৈ ৰিকুৱেষ্ট থাকিলে, আৰু মোৰ ফালৰ পৰা আপোনালোকে যিমানখিনি পাৰে এইখিনি বস্তু ভিডিঅ'টো শ্বেয়াৰ কৰিব, চ' ডেট বহুতখিনি মানুহে যাতে গম পায়। আৰু লগতে কথাটো হ'ল যে আপোনালোকৰ নিজৰ ফালৰ পৰা APSCক মেইল কৰক, কল কৰক। কলতকৈ চাগে মেইল কৰিলে বেছি ৰেছপন্স পাব, বা যিমান কেণ্ডিডেটছৰ পৰা বেছিকৈ মেইল যাব তেতিয়াহে APSCয়ে ৰেছপন্স দিব। কাৰণ চাওক, 5-6জন কেণ্ডিডেটছৰ কাৰণে APSCয়ে পৰীক্ষাটো পষ্টপন নকৰে। APSCক ছাফিচিয়েণ্ট নাম্বাৰ অফ কেণ্ডিডেটছ থাকিব লাগিব, স্লেটৰ কেণ্ডিডেটছ ছাফিচিয়েণ্ট নাম্বাৰ অফ কেণ্ডিডেটছ থাকিব লাগিব, যোনে এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ পৰীক্ষাও দিব সেইদিনাখন। চ' তেতিয়াহে APSCয়ে এইটোৰ ওপৰত এটা গুৰুত্ব দি পেলাই ডেটটো হয়তো অলপ পষ্টপন কৰিব পাৰে, ঠিক আছে। চ' মই আপোনালোকক এইটোৱে ক'ম যে আপোনালোকে APSCক যদি কোনোবা কি বুলি কয় স্লেটৰ কেণ্ডিডেটছ আছে এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ দিয়া, অলৰেডি মইতো 20জনমান পালোৱেই, কিন্তু আপোনালোকৰ আৰু যদি কোনোবা কেণ্ডিডেটছ আছে তেতিয়াহ'লে আপোনালোকে
জনাওক মেইল কৰি পেলাই কল কৰক যেনেকৈ ধৰণকে কৰক APSCক জনাওক সাফিচিয়েণ্ট নাম্বাৰ অফ কেণ্ডিডেটছ যদি থাকে স্লেটৰ আৰু এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ কমনকৈ দুইটা এক্সামৰ কাৰণে তেতিয়া APSC হয়তো নিশ্চয় এইটোৰ ওপৰত গুৰুত্ব দি পেলাই ডেটটো চেঞ্জ কৰিব ঠিক আছে এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ বাকী আপোনালোকে কমেণ্ট ছেকশ্যনত জনাওক কোন আছে আপোনালোকে কমেণ্ট কৰি পেলাই মোক এবাৰ জনাওকচোন স্লেটৰ কেণ্ডিডেটছ কোন আছে জাষ্ট আপোনালোকে কমেণ্ট কৰি পেলাই জনাওক যে ময়ো আছোঁ স্লেটৰ কেণ্ডিডেট চ' তেনেকৈ কমেণ্ট ছেকশ্যনত জনাওক তেতিয়া মই গম পাম কিমান কেণ্ডিডেটছ আছে বৰ্তমান স্লেট আৰু এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ দিবলগীয়া দুইটা পৰীক্ষাই দিবলগীয়া কেণ্ডিডেটছ কিমান আছে মোক এবাৰ কমেণ্ট ছেকশ্যনত এই ভিডিঅ'টোৰ জনাওক আৰু লগতে আপোনালোকে এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ কাৰণে ফুল কোৰ্চেছ এভেইলেবল আছে আপোনালোকে ল'ব পাৰে এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ইংলিছ জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভ তিনিখন পেপাৰ পাই যাব ইয়াতে 375ত লগতে একাউণ্টেঞ্চি কোৰ্চ ছাবজেক্ট যদি কোনোবাই ল'ম বুলি ভাবিছে তেতিয়াহ'লে এটা এক্সটাৰ্নেল লিংক শ্বেয়াৰ কৰিম তাতে ফ্ৰীলি এভেইলেবল আছে সেইটো মই শ্বেয়াৰ কৰি দিম চ' একাউণ্টেঞ্চিখিনি আপোনালোকে MCQs প্ৰেক্টিছ কৰিব পাৰে 3000মান MCQs আছে আৰু লগতে আপোনালোকৰ ষ্টেটিষ্টিক্স আৰু মেথমেটিক্স ৰিলেটেড মোৰ তাত কোনো মেটেৰিয়েলছ বা তেনেকুৱা ৱেবছাইটৰ লিংক নাই চ' সেইটো কাৰণে মই সেইটোত আপোনালোকক হেল্প কৰিব নোৱাৰিম বাৰু বৰ্তমান আপোনালোকে খালি ডিগ্ৰী লেভেল কি বুলি কয় চাব লাগিব গোটেইখিনি বস্তু ডিগ্ৰী লেভেলত কি আহে আৰু বাকী এই এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ কোৰ্চটো ল'বৰ কাৰণে আপোনালোকে হোৱাটছএপ নাম্বাৰ 9706557851 এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক মই কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব ঠিক আছে আৰু লগতে বাকী কি বুলি কয় কাৰেণ্ট এফেয়াৰ্ছখিনি আপডেটেড পাই যাব 2024 ফুল ইয়েৰ আৰু 2025 জানুৱাৰী ফেব্ৰুৱাৰীলৈকে আপডেট হৈ আছে বাকী ফেব্ৰুৱাৰী মাহটো কমপ্লিট হোৱাৰ পিছত মাৰ্চ মাহত ফেব্ৰুৱাৰী মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনিও পাই যাব মাৰ্চ মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনি এপ্ৰিল মাহত পাই যাব তাৰ কাৰণে এটা ৰিমাইণ্ডাৰ মেছেজ দিলেই হ'ল মোক হোৱাটছএপত আৰু বাকী তাৰ কাৰণে ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে লাইফ টাইম কাৰেণ্ট এফেয়াৰ্ছ পাই থাকিব আৰু বাকী DME গ্ৰেড 3 নন টেকনিকেলৰ পৰীক্ষা যিসকলে দিম বুলি ভাবিছে 30 মাৰ্চত হ'ব 30 মাৰ্চ 2025 তাৰ কাৰণে 325 ৰুপিজ পে' কৰি এটা ফুল কোৰ্চ ল'ব পাৰে আৰু DME যদি মক টেষ্ট চিৰিজটো ল'ব বিচাৰে তেনেহ'লে 90 ৰুপিছত এভেইলেবল আছে আৰু DME নন টেকনিকেল ফুল কোৰ্চ প্লাছ মক টেষ্ট চিৰিজ যদি ল'ব বিচাৰে 400 ৰুপিছত এভেইলেবল আছে বাকী APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ কথা ক'লোৱে ফুল কোৰ্চ এভেইলেবল আছে 375ত APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 375ত ফেজ 1 ফুল কোৰ্চ আছে জেনেৰেল ষ্টাডিজৰ ওপৰত আৰু ফেজ 2 জেনেৰেল ইংলিছ প্লাছ প্ৰিচি ৰাইটিং পাই যাব আছাম পুলিচ কনিষ্টবল আৰু অন্যান্য পষ্টৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 325ত APSC ষ্টেনগ্ৰাফাৰ গ্ৰেড 2 কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 275ত উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 325ত আৰু বৰ্তমান কাৰেণ্ট এফেয়াৰ্ছ 2024 ফুল ইয়েৰ 2025 জানুৱাৰী ফেব্ৰুৱাৰী কভাৰ কৰা হৈছে মাৰ্চ মাহটো কমপ্লিট হোৱাৰ পিছত এপ্ৰিল মাহত মাৰ্চ মাহৰ কাৰেণ্ট এফেয়াৰ্ছো পাই যাব তাৰ কাৰণে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল এপ্ৰিল মাহৰ ষ্টাৰ্টিঙতে মোক যে মাৰ্চ মাহৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে তাৰ কাৰণে ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে বাকী কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি এডিশ্যনেল মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL AECL বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে সেই প্লেলিষ্টৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে সেই প্লেলিষ্টটোত গৈ পেলাই এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব লগতে বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম